নমো নমঃ। আজি দ্বিতীয় শ্ৰেণীৰ চতুৰ্দশঃ পাঠঃ পৰিচয়ঃ অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা। চতুৰ্দশঃ পাঠঃ পৰিচয়ঃ নয়নস্য গৃহং প্ৰতি একঃ বালকঃ আগচ্ছতি। অসমীয়া অনুবাদৰ সৈতে কৈছোঁ, তোমালোকে ভাল ধৰণে চাই যাবা। নয়নৰ ঘৰলৈ এজন ল'ৰা আহিছে। নয়নঃ নমস্কাৰঃ স্বাগতম। বালকঃ নমস্কাৰঃ। নয়নঃ আগচ্ছতু উপবিশতু। বালকঃ ধন্যবাদঃ। নয়নঃ ভৱান কঃ ভবতঃ নাম কিম? বালকঃ অহং ছাত্ৰঃ। মম নাম তপনঃ। ভবতঃ নাম কিম? নয়নঃ মম নাম নয়নঃ। ভবতঃ গৃহং কুত্ৰ अस्ति? নয়নঃ মম গৃহং নগৰে अस्ति। নয়নঃ অহং দ্বিতীয় কক্ষায়াং পঠামি। ভৱান কস্যাং কক্ষায়াং পঠতি? তপনঃ অহম অপি দ্বিতীয় কক্ষায়াং পঠামি। নয়নঃ ভবতঃ জনকস্য নাম কিম? তপনঃ মম জনকস্য নাম রমেশঃ। ভবতঃ জনকস্য নাম কিম? নয়নঃ মম জনকস্য নাম গোপালঃ। ভবতঃ জনন্যাः নাম কিম? তপনঃ মম জনন্যাः নাম শারদা। ভবতঃ জনন্যা নাম কিম? নয়নঃ মম জনন্যা নাম ললিতা। উপবিশতু অহং দুগ্ধং আনয়ামি। তপনঃ বিলম্বः ভবতি ইদানীং গচ্ছামি। নয়নঃ পুনঃ মিলামः। তপনঃ পুনঃ মিলামः। ধন্যবাদঃ। এবাৰ বাক্যখিনিৰ অসমীয়া কৈছোঁ চাবা। প্ৰথমতে কি দিয়া আছে? নয়নঃ নয়ন। নমস্কাৰঃ স্বাগতম। নমস্কাৰ স্বাগতম। বালকঃ নমস্কাৰ বালক নমস্কাৰ। নয়নঃ আগচ্ছতু উপবিশতু। নয়ন আহা বহা। বালকঃ ধন্যবাদঃ ধন্যবাদ। নয়নঃ ভৱানঃ কঃ? তুমি কোন? ভবতঃ নাম কিম? তোমাৰ নাম কি? বালকঃ অহং ছাত্ৰঃ। মই এজন ছাত্ৰ। মম নাম তপনঃ। মোৰ নাম তপন। ভবতঃ নাম কিম? তোমাৰ নাম কি? নয়নঃ মম নাম নয়নঃ। মোৰ নাম নয়ন। ভবতঃ গৃহং কুত্ৰ अस्ति? তোমাৰ ঘৰ ক'ত? নয়নঃ মম গৃহং নগৰে अस्ति? মোৰ ঘৰ নগৰত। নয়নঃ অহং দ্বিতীয় কক্ষায়াং পঠামি। মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ। ভৱান কস্যা কক্ষাং পঠতি? তুমি কোন শ্ৰেণীত পঢ়া? তপনঃ অহম অপি দ্বিতীয় কক্ষায়াং পঠামি। ময়ো দ্বিতীয় শ্ৰেণীতে পঢ়োঁ। নয়নঃ ভবতঃ জনকস্য নাম কিম? তোমাৰ দেউতাৰ নাম কি? তপনঃ মম জনকস্য নাম ৰমেশঃ। ভবতঃ জনকস্য নাম কিম? তোমাৰ দেউতাৰ নাম কি? নয়নঃ মম জনকস্য নাম গোপালঃ। মোৰ দেউতাৰ নাম গোপাল। ভবতঃ জনন্যাः নাম কিম? তোমাৰ মাৰ নাম কি? তপনঃ মম জনন্যাः নাম শাৰদা। ভবতঃ জনন্যা নাম কিম? তোমাৰ মাৰ নাম কি? নয়নৰ নাম মম জনন্যাः নাম ললিতা। ললিতা। উপবিশতু বহা। অহং দুগ্ধং আনামি। মই গাখীৰ আনো। তপনঃ বিলম্বः ভৱতি দেৰি হৈছে। ইদানীং গচ্ছামি এতিয়া যাওঁ। নয়নঃ পুনঃ মিলামः আকৌ লগ পাম। তপনঃ পুনঃ মিলামः আকৌ লগ পাম। ধন্যবাদঃ ধন্যবাদ। গতিকে ইয়াৰ পাছতে কিছুমান শব্দৰ অৰ্থ দি দিয়া হৈছে। তোমালোকে শব্দৰ অৰ্থখিনিও চাবা আৰু প্ৰশ্নখিনিও তোমালোকে মনত ৰাখিবা। লগতে ইয়াত যে সোধা হৈছে ভবতঃ নাম কিম? ভবতঃ জনকস্য নাম কিম? ভবতঃ জনন্যা নাম কিম? এই কথাবোৰ মনত ৰাখিবা। নিজৰ ক্ষেত্ৰত তেনেধৰণে শব্দ অৰ্থসমূহ ক্ৰমাগতভাৱে উপবিশতু বহা, ভবতঃ তোমাৰ, মম মোৰ, অহম মই, জনকস্য দেউতাৰ, জনন্যাः মাৰ, ইদানীং এতিয়া, গচ্ছামি যাওঁ। গতিকে শব্দ অৰ্থকেইটা চাবা। নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। লগতে কিবা প্ৰশ্ন থাকিলে জনাই যাবা।